এয়া আমি মালিগাঁৱৰ ৰেলগেটত ৰখিব লগা হ'ল। আমি বজাৰলৈ গৈ আছোঁ, মাছ বজাৰলৈ, যিহেতু আজি আমাৰ ঘৰত গেষ্ট আহিব তাৰ বাবে। হে গাইজ, আপোনালোকে কি কৰি আছে? মই কিন্তু বিৰাট কাম কৰি আছোঁ। আপোনালোকে একদম সাক্ষী আছে, চাওক মই কাপোৰ জাপি আছোঁ। কিয়নো আজি আমাৰ ঘৰত কোনোবা আহিব, কোনোবা মানে আমাৰ একদম গাতে লাগি থকা নেবাৰ ঘৰৰ ছোৱালী, মোৰ ছোৱালী যিহেতু আজি বিয়াৰ পিছত ফাৰ্ষ্ট টাইম আমাৰ ঘৰত আহিব নিজৰ হাজবেণ্ডক লৈ। তো পূৰা 4 মাহ সম্পূৰ্ণ হ'ল তাইৰ বিয়া হোৱা, আমাৰ মাইনাজনী, ওচৰৰ ঘৰৰ মাইনাজনী। তো 4 মাহৰ ভিতৰত আমাৰ ঘৰত আজি আহি আছে। মই কিন্তু একেবাৰে ভাগৰি জেগুৰি গৈছোঁ দেই বন্ধুসকল, চাই থকা। অ' পানী পিয়াহ লাগি গ'ল। এতিয়া কি কৰিম, ভাগৰ লাগিছে, একোতো বেলেগ এটুপি নাপাওঁৱে, পানীকে খাওঁ আৰু এতিয়া চিয়াৰ্ছ আপোনালোকৰ লগত চিয়াৰ্ছ কৰিলোঁ। পানী ঢুকঢুকাই গলত ধৰণ কৰিলোঁ। তাৰপিছত এইয়া সৰু নবাবক দেখালোঁ। সৰু নবাবৰে ভাগ্য এখন লৈ আহিছে, মোবাইল টিপি পানে শুই আছে। এয়া মই কিটচেনত সোমাইছোঁ আহি। আমাৰ ৰান্ধনী মাহীয়ে, ৰান্ধনী বাজনীয়ে কি ৰান্ধি আছে চাওকচোন। এইজনী মাংস ৰান্ধি আছে, মাংস, বিভিন্ন ধৰণৰ মাছ কাটি থোৱা আছে, মাছ ভজা হৈছে। এয়া দেখিলেই মোৰ জিভাৰ কিন্তু পানী পৰিবলৈ আৰম্ভ কৰি দিছে। কেতিয়া খাওঁ লাগিছে। লগত সিটুপি থাকিলে আৰু ভাল হ'ল, কিন্তু নাই বন্ধু, কি কৰিম আৰু মনৰ হেঁপাহ মনতে সামৰিছে। আৰু এয়া মাইক্ৰ'ৱেভন খুলি চালোঁ ভিতৰত কিবা আছে নেকি, চাহকে খাওঁ অকণমান। কপাল বেয়া মোৰ, লাল চাহ খাব লাগিব। এয়া অকণমান লাল চাহ খালোঁ, লগত পকৰা আৰু নাৰিকল দি মুড়ি। স্পেচিয়েল চাহকাপ খাই ল'লোঁ। স্পেচিয়েল বুলি নকওঁ মই একেবাৰে লাল চাহ বহুত বেয়া পাওঁ। এয়া আমি যে কৈছে আমাৰ মাইনাজনী আজি আহিব বিয়াৰ পিছত, এয়া প্ৰথম খোজ আমাৰ ঘৰত, প্ৰথমবাৰ আমাৰ ঘৰত আহিছে ওচৰৰ মাইনাজনী। এই হাজবেণ্ড বাবাটো তো আমাৰ এতিয়া সিহঁতে আৰু মোৰ ফালে কোনো ইমান সক্ষেপে নাই, জানেনে বন্ধুসকল। মোৰ মেকুৰীজনীৰ ফালে চাই আছে সিহঁতে। এয়া মাইনাজনীক জানে, এটা লাহেকৈ এটা কথা কওঁ। মাইনাজনী আমি একো বিয়াত দিব পৰা নাছিলোঁ, গিফ্ট দিয়া নাছিলোঁ, মাইনাজনী আমি পিছত দিম। এতিয়া 4 মাহৰ পিছত তাইক গিফ্টটো দিছোঁ, বিয়াৰ গিফ্টটো। যি কি নহওক তাই কোৱা মতেই মাইক্ৰ'ৱেভনতেই দিয়া হৈছে। মোৰ অৱশ্যে বেয়াও লাগি আছিলে, বিয়া হ'বলৈ 4 মাহ হৈ গ'ল বিয়া হোৱা, আজিলৈকে আমি গিফ্টটো দিয়া নাছিলোঁ। যি কি নহওক এতিয়া যে দিলোঁ, ৰক্ষা মোৰ মনটো শান্তি লাগি গ'ল। এয়া জোঁৱাই পোৱালীক লৈ পেনে মোৰ ডাঙৰ বেটাই ওপৰ ফাৰ্ষ্ট ফ্ল'ৰৰ ৰুমবিলাক দেখাবলৈ লৈ গৈ আছে। কিয়নো আজিতো ফাৰ্ষ্ট টাইম আহিছে জোঁৱাই বেটা, সেইকাৰণে গোটেই ৰুমবিলাক দেখা। এইয়া মাইনাজনীৰ মাক হয়, এয়া তাৰমানে মোৰ জোঁৱাই বেটাৰ শাশুড়ী মা। লগতে ময়ো বহি আছোঁ ষ্টাইল কৰি, অকণমান মানে লামচাম ষ্টাইল নহয় কিন্তু। এয়া সিহঁতক ভাত খাবলৈ মাতি লৈ গৈ আছোঁ। বলক বন্ধুসকল আপোনালোকেও আহক। কিন্তু ভাতখিনি মানে কি বনাইছোঁ নেদেখালে আৰু ব'ৰ হৈ যাব, কিমান সকলোৱে ভাত খোৱা দেখায়, সেইকাৰণে মই নেদেখালোঁ। মই খালি পৰচ কৰি আছোঁ। মেৰে দোस्तो मैं खाना परस रही हूँ मेरे मेहमान को। ये मेरे बड़े बेटा अभी खाना लेंगे, वो भी बैठ जाएंगी मेहमानों के साथ। मेहमानों तो बोलने से गलत होगी, मेरे पास रहने वाला ही लड़की है, नेबर है, एकदम अपना से भी ज़्यादा ही है, अपनापन होता है ना ऐसे। तो मेरे बेटे भी बैठ गया उन लोग के साथ खाने के लिए।
जो भी हो हम तो बाद में ही खाऊंगी, क्योंकि मैं भी अभी बैठ जाऊं तो ख़राब लगेगी, तो मैं परसना पड़ेगी। हाँ, मेरी बहू भी परस रही है, थोड़ा हिंदी में बोल दिया। मेरे दोस्तों को कोई दिक्कत तो नहीं है हिंदी समझने के लिए, ऐसे बोल लिया हिंदी में। मैं देख रही थी मेरी हिंदी बोलना ठीक ठाक है कि नहीं। देखिए मेरे दोस्तों, वो मिरर पे बैक साइड पे जो मिरर है, हाँ, पूरा सबको दिखा रही है, दिख पा रही हूँ, कितना अच्छे लग रही है। हाँ, लास्ट में मेरे मेहमान को स्वीट परस रही है मेरी बहू। मुझे नहीं परस रही, कोई भी मेरे को नहीं बोल रही है। एक मिठाई खा कर आओ, मेरे को बुला रही है मेरे फ्रेंड। थोड़ा टाइम, आधा घंटा एंजॉय करके आती हूँ। अभी तो 2 बजने वाले हैं, देखो हम लोग कितना ही हैप्पी है। 2 बजने में मतलब अड्डा कर सकते हैं, मतलब अड्डा मतलब 5-6 औरत, नहीं तो लड़कियां बैठ कर कोई गजब की बात क्या बोलते हैं कि जब भी हम बातें चाहते कर सकते इसी टाइम, नहीं ना तो हम लोग वर्ल्ड की हैप्पी औरत है। चलो मल्लिका, बाय बाय, टाटा हंटर शेषी, बाय बाय, टाटा। এইজনী আকৌ তামোল খোৱাত লাজ নাই, তামোলৰ বাতিটো দেখাবলৈ লাজ কৰিছে। মই কেমেৰাটো মোবাইলটো লোৱাৰ লগে লগে তাই তামোলৰ ঢাকনখন লগাই দিলে, বাতিটোত ঢাকনখন লগাই দিলে। আর লাজুকিলতা লাজতে তত নাই এইজনীৰ আৰু মানে মোবাইল দেখিলে দৌৰ। আৰু এইজনী মোক কি কৈছে কওকচোন, এইজনী আমাক দেখাইছে, এইজনী এই নাম ফোনাৰো অন্নবৰত মোবাইলটো লৈ থাকে। তাই মোক কি কৈছে, মোক নুঠাবি, সেই গছবিলাক উঠা। ময়ো কম নহয় নে বেটি, মই তোমাক উঠাইছোঁ দিয়া, ক'ত পলাবি মোৰ পৰা। এয়া আহিবৰ সময়ত মই বেক কৰিলোঁ, ঘৰলৈকে আহিলোঁ। এই